নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মিঠি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰৰ শিলচাঙত চলিছে অবাধ পাহাৰ খনন অতি শীঘ্ৰে এই খনন বন্ধ কৰাৰ দাবী অঞ্চলবাসীৰ জাগিৰৰ হুমুৰাগুৰি ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে প্ৰাণ গ'ল বাইক আৰোহী যুৱক যুৱতীৰ মায়ং আৰক্ষীৰ অবৈধ গু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান ৩২টা চোৰাং গৰুসহ জব্দ এখন বাহন জাগিৰৰ ডুঙাবৰীৰ কপিলী নৈত অবৈধ বালি খনন ৰাইজে জব্দ কৰিলে ৩খনকৈ বালি সৰবৰাহ কৰা ডাম্পাৰ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত সমগ্ৰ দেশৰ সমান্তৰালভাৱে জাগিৰোড আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলবোৰত উলহ মালহেৰে উদযাপন কৰা হয় দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস জাগিৰোড সমজিলা প্ৰশাসনৰ উদ্যোগত জাগিৰোড ক্ৰীড়া সন্থাৰ মিনি ষ্টেডিয়ামত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী আনহাতে জাগিৰোডৰ বিদ্যালয় মহাবিদ্যালয়ৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানসমূহতো পালন কৰা হয় এই স্বাধীনতা দিৱস এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন সমগ্ৰ দেশৰ লগতে জাগিৰোডতো উলহ মালহেৰে উদযাপন কৰা হয় ৮০ সংখ্যক স্বাধীনতা দিৱস জাগিৰোড সমজিলা প্ৰশাসনৰ উদ্যোগত জাগিৰোডৰ ক্ৰীড়া খেলপথাৰত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয় স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান সহস্ৰাধিক লোকৰ উপস্থিতিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জাগিৰোড সমজিলা আয়ুক্ত হৃদয় কুমাৰ দাসে স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ আছিল মাৰ্চ পাষ্ট প্ৰায় ৭খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰে মাৰ্চ পাষ্টৰ প্ৰথম স্থান লাভ কৰে জাগিৰোড মহাবিদ্যালয় দ্বিতীয় স্থান লাভ কৰে জাগিৰোডৰ ইণ্ডাছ একাডেমীয়ে আৰু তৃতীয় স্থান লাভ কৰে শ্বহীদ লক্ষীডেকা হাইস্কুলে আনহাতে নিচুকনি বিশেষ বঁটা লাভ কৰে জ্যোতিনিবাস হাইস্কুলৰ দলটিয়ে স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত হয় বিভিন্ন কাৰ্যসূচী ছাত্ৰ ছাত্ৰীসকলে দেশপ্ৰেমমূলক গীত নৃত্যৰ লগতে বিভিন্ন জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি মুখৰিত কৰি তোলে আজি জাগিৰোড সমজিলাৰ অধীনত ৮০ সংখ্যক স্বাধীনতা দিৱস আজি আমি ইয়াতে উদযাপন কৰিছোঁ প্ৰায় ১৫০০ মানুহ ইয়াতে আজি সমবেত হৈছে আৰু আমি ইয়াতে বিভিন্ন কাৰ্যসূচী হাতত ৰাখিছিলোঁ মাৰ্চ পাষ্ট ৰাখিছিলোঁ কালচাৰেল প্ৰগ্ৰাম ৰাখিছিলোঁ প্ৰায় ৭খন স্কুলে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আমাৰ জাগিৰোড কলেজৰ NCC দলটোৱে আৰু আপোনালোক সকলোৰে মাধ্যমেৰে মই জাগিৰোডবাসী ৰাইজক মই আজি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিম ইফালে জাগিৰোডৰ জ্যোতিনিবাস হাইস্কুলতো উলহ মালহেৰে উদযাপন কৰে ৮০ সংখ্যক স্বাধীনতা দিৱস পতাকা উত্তোলনৰ লগতে দেশপ্ৰেমমূলক নৃত্য গীত আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় আনহাতে জাগিৰোডৰ ভাৰতীয় যুৱ মঞ্চৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন কৰা হয় ছট পূজা ঘাটত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলনৰ পাছতে ভাৰতীয় যুৱ মঞ্চৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলে উলিওৱাই এক সজাগতা ৰেলী
ৰেলীত ভালেসংখ্যক মহিলাই অংশগ্ৰহণ কৰে। সমান্তৰালভাৱে মায়ং ব্লকতো উদযাপন কৰা হয় ৮০ সংখ্যক স্বাধীনতা দিৱস। কেইবাগৰাকীও বিষয়ববীয়া আৰু কাৰ্যকৰ্তাৰ উপস্থিতিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মায়ং আঞ্চলিক পঞ্চায়তৰ অধ্যক্ষ দেৱাশিষ দাসে। বিভিন্ন কাৰ্যসূচীৰে সমগ্ৰ অঞ্চলতে স্বাধীনতা দিৱসৰ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। জাগিৰোডৰ ভোমোৰাগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় 2 যুৱক-যুৱতী। জাগিৰোডৰ দিশৰ পৰা এখন পালচাৰ বাইকেৰে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰা এই 2 যুৱক-যুৱতী মালিগাঁৱৰ ৰূপজ্যোতি নাথ আৰু শোণিতপুৰৰ সুমাংগী বৰা বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি পেলাইছে শোকৰ ছাঁ। জাগিৰোডৰ ভোমোৰাগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে প্ৰাণ গ'ল বাইক আৰোহী যুৱক-যুৱতীৰ। নিহত যুৱকজন মহানগৰীৰ মালিগাঁৱৰ ২৬ বৰ্ষীয় ৰূপজ্যোতি নাথ আৰু যুৱতীগৰাকী শোণিতপুৰৰ দাপৰবৰী দেউৰী চুবুৰীৰ ২৪ বৰ্ষীয় সুমাংগী বৰা বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি জাগিৰোডৰ পৰা গুৱাহাটী অভিমুখী AS01GG 8864 নম্বৰৰ মটৰচাইকেলেৰে যুৱক-যুৱতীদ্বয় গৈ থকা সময়তে আগে আগে গৈ থকা অন্য এখন বাইকে হঠাতে ইউটাৰ্ণ ল'ব ওলোৱাত তীব্ৰবেগে খুন্দিয়ায়। ফলত ডিভাইডাৰ পাৰ হৈ 2 যুৱক-যুৱতী উফৰি গৈ বিপৰীত দিশেৰে আহি থকা এখন ট্ৰাকত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় যুৱক-যুৱতীদ্বয়। আনহাতে অন্য এগৰাকী আহত বাইক আৰোহী জাগিৰোডৰ নখলাৰ কণাবৰীৰ গণেশ চন্দ্ৰ পাল। ঘটনাস্থলীত জাগিৰোড যান-বাহন আৰক্ষী উপস্থিত হৈ আহতগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে মৃতদেহ উদ্ধাৰ কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ঘটনাই সমগ্ৰ জাগিৰোডতে পেলায় শোকৰ ছাঁ। ঘটনাটো মানে বাইক দুখন এফালৰ পৰা আহি আছিলে, এখন বাইক এফালেদি ক্ৰছ হ'বলৈ ধৰিছিলে এই আমাৰ টাৰ্ণিংটো দি, আৰু এখন চিধা গুৱাহাটীৰ অভিমুখে গৈ আছিলে আহি আছিলে। আৰু তেতিয়া তেখেতলোকে দুজনৰ মাজত সংঘাত হ'ল। তেতিয়া যিখন বাইক ইটো এফালৰ পৰা আহি আছিলে গুৱাহাটীমুখী যাবলৈ, তেখেত খুন্দা লাগি এইফালে চিটিকি গৈ এইফালে ডিভাইডাৰ সিটো পাৰে চিটিকি গৈ ট্ৰাক আহি আছিলে, ট্ৰাকত খুন্দা মাৰিলে গৈ। তেনেস্থলত 2গৰাকীয়ে মৃত্যু ঘটিলে আৰু স্পট ডেথ হৈছে। বাইকত এগৰাকী মহিলা আছিলে আৰু এজন যুৱক আছিলে। বাকী আৰু এখন বাইকত এজন নাই কমেও 60 বয়সৰ এজন ব্যক্তি আছিলে, 60-65 বয়সৰ। আৰু জাগিৰোডৰ সমীপৱৰ্তী শিলচাঙত চলিছে পাহাৰ খননৰ অঘোষিত প্ৰতিযোগিতা। বন বিভাগৰ ছত্ৰছায়াত একাংশ ভূমাফিয়াই এফালৰ পৰা ধ্বংস কৰি গৈছে সেউজ পাহাৰ। সোমবাৰে ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে। তহলদাৰী বনাঞ্চলিক বিষয়াক ঘেৰাও কৰি জবাবদিহি কৰে ৰাইজে। ৰাইজৰ অভিযোগ, সমীপতে থকা ধৰমটোল বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ ছত্ৰছায়াতে চলিছে অবৈধ খনন। জাগিৰোডৰ শিলচাঙত চলিছে অবাধ পাহাৰ খনন। ব্যক্তিগত ম্যাদী বট্টাৰ মাটি খননৰ নামত এটা দুষ্ট চক্ৰই নিশাৰ ভাগত কাটিছে পাহাৰৰ ৰঙা মাটি। ধৰমটোল আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ নিচেই কাষতে চলিছে এই দুষ্কাৰ্য। ইমানতে ক্ষান্ত নাথাকি খোলাহাট বনাঞ্চলত থকা ৰাজহুৱা শ্মশানৰ মাটি কাটি বিক্ৰী কৰিছে দুষ্ট চক্ৰই। এই সন্দৰ্ভত ধৰমটোল আঞ্চলিক বন বিষয়াগৰাকীক স্থানীয় ৰাইজে অৱগত কৰিছে যদিও কোনো কাণসাৰ নাই বন বিভাগৰ। অৱশেষত স্থানীয় ৰাইজে জব্দ কৰে পাহাৰ খননত ব্যৱহৃত এখন JCB। আনহাতে ঘটনাস্থলীত উপস্থিত হোৱা ধৰমটোল আঞ্চলিক বন বিষয়াগৰাকীক ঘেৰাও কৰাৰ লগতে জবাবদিহি কৰে ক্ষোভিত ৰাইজে। তাৰপিছত আৰু সেইকেইজন গৈছে এতিয়া গৈ লৈ পেলাই, তাতে অফিচাৰ আছে, কি কথা বাৰু মেনেজ কৰি লয়। আমাৰতো সন্দেহ হয় গাড়ীখনকো এৰি পঠাব নেকি। এতিয়া চাওক ছাৰ, আমাৰ আপোনালোকৰ একো নাই। আমি ইমানখিনি জানো, ৰাইজে জানে যে যিকেইজন মানুহ ইয়াৰ লগত জড়িত আছে সেইকেইজন মানুহৰ উচিত পৰিমাণে শাস্তি পাব লাগে। যিকেইজন মানুহে খান্দিছে আপোনালোকে সেইকেইজন মানুহৰ হেৰি কৰি কিনে তদন্ত কৰক। সেইকেইজন মানুহৰ ওপৰত আপোনালোকে কিবা এটা কমপ্লেইন কৰক যে আপোনালোকে কিবা এটা হেৰি কৰক, নিজৰ ওপৰত আপোনালোকক মানে কাম আদায় কৰিছে। আপোনালোকে তেখেতসকলকো কিন্তু উপযুক্ত হেৰি কৰক, তদন্ত কৰক। যিসকলে এই খণ্ডন কাৰ্যত এই আমাৰ স্থানীয় লোক যিসকল লৰাই কৰিছে লগতে বহুতো মানে মানুহৰ প্ৰপাৰ্টিটো আৰু ৰাজহুৱা শ্মশানত যিহেতুকে খণ্ডন কৰিছে, গতিকে আপোনালোকে সেইটো অতি শীঘ্ৰে নিশ্চয় কৰক। আৰু মানে এটাই বেয়া লাগিছে, দেৰি হোৱাৰ কাৰণে আমাৰ কম ৰাগবিলাক ওলাই আহিছে। বেয়া নাপাব। অতি শীঘ্ৰেই অবাধ পাহাৰ খনন বন্ধ কৰিবলৈ দাবী স্থানীয় ৰাইজৰ।
কথা হ'ল আমাৰ এই শিলচাং গাঁৱৰ এই বানপাৰা কেঁচামুৰ আৰু এইখিনি ফৰেষ্ট এৰিয়াত এই ফৰেষ্ট এৰিয়াত মানে কেনেকৈ ধৰণৰ মানে অবৈধভাৱে খনন কাৰ্য হৈ আছে সেইটো কথা আমাৰ অৱগত হৈছে এতিয়া আচলতে। গতিকে হোৱাৰ কাৰণে আমি বৰ দুখ পাইছোঁ। যদি মই এবাৰ সুধিছিলোঁ ৰেঞ্জাৰ ডাঙৰীয়া ফোনৰ যোগেদি যে এই ছাইডটোত কিবা লিগেল টেণ্ডাৰ কৰি লৈ পেলাই কিবা কাম চলি আছে নেকি, তেওঁ নাই হোৱা এইফালে। গতিকে যদি হোৱাই নাই তেনেকৈ এইটো ৰাতিও ইয়াৰ পৰা গৈ থাকে, তাৰমানে মাটি গৈ থাকে। আৰু ইয়াতে জানে আপোনালোকে এইটো চেনগেবেল বুলিহে কয় এইখিনি মাটি, ভাল মাটি। গতিকে এইবিলাক মাটি ৰাতি ৰাতি ছাপ্লাই কৰি থাকে। মোৰ এটা কথা জানিছোঁ যে ধৰক পটা মাটি নিম বুলি পেলাই পটাৰ পৰা এই ওচৰত থকা আৰু ফৰেষ্ট লেণ্ডত লাগি থকা মাটিৰ পৰা পটা লৈ পেলাই তেওঁলোকে পটাখন কাৰোবাৰ পৰা লৈ পইচা দিম বুলি পেলাই মাটি খনন কৰিলে। কিন্তু তেওঁলোকে ৰাতি বা ৰেঞ্জাৰ নোহোৱাৰ সময়ত বা ফৰেষ্ট ডিপাৰ্টমেণ্ট নোহোৱাৰ সময়ত তেওঁলোকে ইয়াত মাটি কাটে। তেওঁলোকৰ যেতিয়া মানুহ আহে তেতিয়া সেই পটা মাটিত কাটে। তেনেকুৱা ধৰণৰ তেওঁলোককো চাগে গুম কৰি ৰাখিছে বস্তু। ফৰেষ্ট ডিপাৰ্টমেণ্টকো অলপমান চাগে বেঙামেৰি কৰি আছে। আমাৰ ইয়াতে কেইজনমান আমাৰ নিজৰে ভাই ককাই হয়। কি কওঁ, জাগিৰোড নিচিনা জেগাত কৃত্ৰিম বান্ধ কি হৈছে? এদিন আমাৰ ইয়াতো হ'ব, ইয়াতো গাঁত হৈছে, এতিয়া ইয়াতে কোনোবাই পুখুৰী বনাই দিব, সেই একেটা সমস্যা আকৌ ৰিপিট হ'ব আমাৰ ইয়াতো। আজি ইয়াত মানে ইছমখানলৈকে আহিছিলোঁ। তো অলৰেডি মই এই বিষয়টো লৈ কিনে ইয়াত যিমান ধৰি লওক যিমান ইলিগেল হিচাপে মাটি খান্দাৰ কাম চলি আছে, এই হিচাপে ধৰি লওক মই বহুত দিনৰ পৰা ৰেঞ্জ অফিচক কমপ্লেইন কৰিছোঁ, ফোনেৰ দ্বাৰা ওচৰত গৈ কিনে কমপ্লেইন কৰিছোঁ। তাৰ বাহিৰে মই ডিউকো কমপ্লেইন কৰিছোঁ। ডিউকো ছাৰে কৈছিলে যে আপোনালোকে মোক কৈছে সেই যে আপুনি যাই কিনে লোকেশ্যনটো GPS ট্ৰেক কৰি ভিডিঅ' এটা বনাই কিনে পঠাই দিব। মই সেইটোও কৰি কিনে আজি দিছোঁ। তো ছাৰক সিহঁতক অলৰেডি আজি মই 4-5 মাহৰ পৰাই সিহঁতক কমপ্লেইন কৰি আছোঁ। তাৰ পিছতো আজি এই কামটো যোৱা বছৰৰ পৰাই খান্দি আছে। ইমানবোৰ গোটেই দেখিছে আপোনালোকে, ভিডিঅ' ফুটেজ দেখাইছে, যিটো পাইছে, তো কিমানখিনি ধৰি লওক ধ্বংস হৈছে। ৰেঞ্জ অফিচটো ওচৰতহে, আপোনাৰ 1.5 কিলোমিটাৰ আণ্ডাৰতে ৰেঞ্জ অফিচ আছে, 1 কিলোমিটাৰ আণ্ডাৰতে বিট অফিচটো আছে আপোনালোকে। তো সিহঁতৰ চকুৰ আগতেই গাড়ী যায়, বিটৰ আগেদিয়ে গাড়ী যায়, ৰেঞ্জ অফিচৰ আগেদিয়ে গাড়ীখন ওলাই, ডাম্পাৰ ওলাই। তো সিহঁতে অলৰেডি ইয়াত ডিউটি কৰে, দেখাও পায়, তাৰ পিছতো সিহঁতে একো একশ্যন লোৱা নাই। তো এনেকুৱা হিচাপে গোটেইখিনি বন ধ্বংস কৰিছে, বনৰ হেৰিটো। তো আমাৰ মানুহবিলাকৰ কাৰণে ৰাইজৰ এইটোৱে দাবী, ধৰি লওক নেক্সট টাইম যাতে ইয়াত এইবিলাক হ'ব নালাগে। আপোনাৰ ধৰ্মটো লেঞ্চ পৰে। স্বামীৰ নিৰ্যাতনৰ বিৰুদ্ধে ন্যায় বিচাৰি জাগিৰোড আৰক্ষীৰ কাষ চাপিল এগৰাকী মহিলা। জাগিৰোডৰ ধৰমতোলৰ কৌটিল্য দত্তৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পল্লৱী হীৰাই। পত্নীৰ অভিযোগ বিবাহ বিচ্ছেদ নকৰাকৈয়ে অন্য যুৱতীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছে তেওঁৰ স্বামীয়ে। প্ৰকৃততে ঘটনাটো কি, চাওঁ হওক আমাৰ এক বিশেষ প্ৰতিবেদনত। নিজ স্বামীৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বিৰুদ্ধে ন্যায় বিচাৰি হাবাথুৰি খাইছে পত্নী পল্লৱী হীৰাই। পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নোহোৱাকৈ অন্য এগৰাকী নাবালিকাৰ সৈতে অবৈধ প্ৰেমত লিপ্ত হোৱাৰ অভিযোগ স্বামী কৌটিল্য দত্তৰ বিৰুদ্ধে। মাতৃগৃহৰ পৰাই কণমানি পুত্ৰক লৈ ন্যায়ৰ বাবে যুঁজিছে যদিও বিজেপি নেতাৰ গাড়ী চালক হোৱাৰ বাবে স্বামী কৌটিল্য দত্তৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী পত্নীগৰাকীৰ। কি মোৰ হাজবেণ্ডজনে মানে মোক মানসিকভাৱে বহুত অত্যাচাৰ কৰে আৰু যৌতুকৰ মালৰ কাৰণে মোক বহুত দাবী কৰে কাৰণে মাজতে মোক তেল ঢালি জুই লগাই দিছিলে। জুই লগাই দিয়াৰ কাৰণে মই পুলিচৰ সহায়ো ল'লোঁ। পুলিচৰ সহায় মানে মই বহুত 17-18 পৰা মান লৈছোঁৱে মানে তাৰ ওপৰত মানে। তাৰপিছত মই মাৰ ঘৰত থাকিলোহি। যেতিয়া 3 মাহ থাকোঁতে বেবীটো যেতিয়া চুৰ কৰি লৈ গ'ল, পুলিচৰ সহায় লৈ মই বেবীটো লৈ আহি মাৰ ঘৰত থাকিলোঁ। মাৰ ঘৰত থকাৰ পিছত মই 8 মাহ তাৰলৈ বাট চাইছোঁ যে সংসাৰখন ভাল হ'ব বুলি। তাৰপিছত সি মোক ডিভোৰ্চ ফাইল পঠিয়াইছে। ডিভোৰ্চ ফাইল পঠোৱাৰ পিছত মই কোৰ্টত গৈ কাৰণে খৰচদাপী কেছটো দিছোঁ, কাৰণ মোৰ এটা বেবী আছে। বেবীটো থকাৰ কাৰণে খৰচদাপী কেছটো দিলোঁ। দিয়াৰ পিছত মানে এনেকুৱা মানে মানসিকভাৱে মোক তাৰ পিছতো মানে ইমান মাৰ পিট, ঘৰত আহি গাড়ী চাৰি ভাঙি অত্যাচাৰ কৰে, ব্যৱস্থা কৰি মোক মানে তেল ঢালি জুই লগাই দিয়ে, এনেকুৱা মানে অত্যাচাৰ কৰে। তাৰপিছত মোক মাজতে মানে ভাবুকি দিছে যে তইও বিয়া যা, ময়ো বিয়া পাতো, মোৰ পৰা আঁতৰ হৈ যা তই। মই যাৰ লগতে থাকোঁ, যাৰ লগতে শুওঁ, মই ধাবাই মাইকী লৈ ফুৰিম, মানে এনেকুৱা মানে মোক ভাবুকি দিছে। তাৰপিছত মাজতে মই মানে পোৱালিটো বেমাৰ হোৱাৰ কাৰণে চিজাৰ আহে, পোৱালিটো চিজাৰ অহাৰ কাৰণে GMCত মই এমাহ থাকিলোঁ। এমাহ থকাৰ পিছত মানে সি পৰকীয়া প্ৰেম এটা কৰিছে। পৰকীয়া প্ৰেম এটা কৰাৰ কাৰণে মই তাক ধৰাত পেলালোঁ। ধৰাত পেলোৱাৰ পিছত আপোনাৰ ছোৱালীজনীক মই ফোন কৰিলোঁ। নম্বৰটো কালেকশ্যন কৰি মই ছোৱালীজনীক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত ছোৱালীজনীয়ে গোটেইখিনি কথা যেতিয়া মই ক'লোঁ যে তুমি যদি সৎ ছোৱালী হয় তেন্তে তুমি গোটেইখিনি কথা কোৱা, কাৰণ কিয় মই এটা 3 মহীয়া কেঁচুৱা লৈ তাৰ লগত কেছ খেলি আছোঁ। আমাৰ এতিয়ালৈ ডিভোৰ্চ হোৱা নাই আৰু সি মানুহৰ আগত কৈ ফুৰিছে যে ডিভোৰ্চ হৈছে। জাগিৰোডৰ ধৰমতোলৰ লম্পট স্বামী কৌটিল্য দত্তক কঠোৰ শাস্তি প্ৰদানৰ লগতে ন্যায় বিচাৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান ভুক্তভোগীৰ।
ন্যায় নাপালে কণমানি কেঁচুৱাৰ সৈতে আত্মহত্যা কৰাৰো ভাবুকি প্ৰদান কৰে পত্নী পল্লৱী হীৰাই। সেইকাৰণে মই মানে ৰাইজক এটাই ক'ব বিচাৰো, মোক সুৰক্ষা লাগে, মোক জাষ্টিচ লাগে, মোক বিশেষকৈ মোৰ পোৱালিটোৰ ভৱিষ্যত আছে, মোৰ পোৱালিটোক জাষ্টিচ লাগে। সি যদি ন্যায় নাপায় তেন্তে ময়ো জীয়াই থাকি লাভ নাই। লাষ্টত মই মানে এনেকুৱা এটা ভাবিছো, যদি মই কোনো ফালৰ পৰা একো নাপাওঁ তাকো মই নিজে মাৰিম, বিষ খুৱাই ময়ো নিজে মৰিম, কাৰণ সি জিনিয়ে আছে আজিলৈ। মই মানে বহুত সহ্য কৰিছো তাক মানে। অবৈধ বালি সৰবৰাহৰ বিৰুদ্ধে ৰাজ্যৰ বন মন্ত্ৰীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো জাগিৰোডৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বালিৰ বেহা। জাগিৰোডৰ ডুঙাবৰীত মঙলবাৰে ৰাইজে কেইবাখনো বালি ভৰ্তি ডাম্পাৰ জব্দ কৰি ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ৰাইজৰ অভিযোগ, নীতি নিয়ম উলংঘাৰে দিনে নিশাই চলা এই ট্ৰাকসমূহে বিধ্বস্ত কৰিছে জাগিৰোডৰ ডুঙাবৰীৰ পথছোৱা। শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী ক্ষোভিত জনতাৰ। এটেনশ্যন বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা। জাগিৰোডৰ ডুঙাবৰীৰ কপিলী নৈত চলিছে অবৈধ বালি খনন। ৰাইজে জব্দ কৰিলে 3খনকৈ অবৈধভাৱে বালি সৰবৰাহ কৰা ডাম্পাৰ। এই দৃশ্য জাগিৰোড ডুঙাবৰী সংযোগী পথৰ। বিভাগীয় নীতি নিয়মক ভৰিৰে মোহাৰি অত্যধিক বালি ভৰ্তি ডাম্পাৰসমূহে পথটোৰে চলাচল কৰাৰ ফলত এতিয়া জৰাজীৰ্ণ হৈ পৰিছে সমগ্ৰ পথছোৱা। পথত সৃষ্টি হোৱা গাঁতৰ বাবে নিতৌ সংঘটিত হৈ আহিছে সৰু বৰ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈছে স্কুল কলেজৰ শিক্ষাৰ্থী। যিটো মেইন ৰাস্তা আপোনাৰ গাঁৱৰ ৰাস্তা, হেৰি জাগিৰোডত যোৱা মেইন ৰাস্তা দি আপোনাৰ কোনো ধৰণৰ চালানবিহীন, কোনো ধৰণৰ অনুমতি নোলোৱাকৈ বালিমহল, কোনো ধৰণৰ নীতি নিয়ম নমনাকৈ আপোনাৰ এনেকুৱা চলাই আছে। তাৰপিছত আপোনাৰ অভাৰলোড, আপোনাৰ 20 CM 25 CM মাল আপোনাৰ 12 চকা 8 চকা ডাম্পাৰ এইফালে অহা যোৱা কৰে। আপোনালোকে নিশ্চয় চাইছে, এনেকুৱা হৈছে ৰাস্তা দি অহা যোৱা কৰিব নোৱাৰা হৈ আছে। আপোনাৰ আজিৰ পৰা 2 দিন আগত এটা এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট হৈ পিনে ভৰি ভাঙিলে এজন মাইকী মানুহৰ, আৰু ৰাতিপুৱা হওক বা স্কুল ছুটিৰ টাইমত আপোনাৰ ল'ৰা ছোৱালী যাবই নোৱাৰা অৱস্থা হৈ আছে। ইয়াৰ জৰিয়তে আমি আমাৰ জাগিৰোড সমষ্টিৰ সন্মানীয় বিধায়ক তথা মন্ত্ৰী মহোদয়ক অৱগত কৰিব বিচাৰোঁ, যাতে আমাৰ এই ডুঙাবুৰীৰ পৰা যিখন জাগিৰোড অহা যোৱা ৰাস্তা সেইখন যাতে ঠিক কৰি দিয়ে। আৰু আমাৰ ৰাইজৰ এটাই দাবী, যাতে বালিমহল বন্ধ হ'ব লাগে। সেয়েহে অৱশেষত অতিষ্ঠ স্থানীয় ৰাইজে এনেদৰে মঙলবাৰে জব্দ কৰিলে 3খনকৈ বালি ভৰ্তি ডাম্পাৰ। ML 10C1698 AS01 PC 8836 আৰু AS03 CC 6183 নম্বৰৰ 3খনকৈ ডাম্পাৰে অবৈধভাৱে বালি সৰবৰাহ কৰি থকাৰ সময়তে এনেদৰে আবদ্ধ কৰি ৰাখে স্থানীয় ৰাইজে। শীঘ্ৰেই কপিলী নৈত চলি থকা অবৈধ বালি মহলসমূহ বন্ধ কৰাৰ লগতে জৰাজীৰ্ণ পথৰ মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰিবলৈও দাবী জনালে ক্ষোভিত ৰাইজে। এই ক্ষেত্ৰত মন্ত্ৰী তথা স্থানীয় বিধায়ক পীযুষ হাজৰিকাৰ লগতে বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাকো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জনাইছে আহ্বান। খুবেই আমাৰ এই ৰাস্তাটো বেয়া হৈছে, কাৰণ আমাৰ চৰকাৰৰ ফালৰ পৰাতো ৰাস্তাটো বনাই আছে। তেখেতসকলে হয়তো ঠিকাদাৰে অলপ কিবা এটা মাজত খালী থৈ গ'ল, হয়তো আমাৰ মিনিষ্টাৰে বা বোলে আমাৰ মন্ত্ৰী মহোদয়ে গম নাপায়। আমাৰ ৰাইজে অৱগত কৰিব লাগিব, তেতিয়াহে আমাৰ মন্ত্ৰী মহোদয়ে জানিব। গতিকে সেইখিনি আমাৰ ৰাইজেও সেইখিনি সচেতন নাছিল। আৰু বালিমহলবিলাকে যেনেকুৱা ধৰণৰ আমি তেখেতসকলতো আমি আগজাননী দি আছিলোঁ, কাৰণ আমাৰ ৰাস্তা খুবেই বেয়া, আপোনালোকে এইফালে আহিব নালাগে, বেলেগ চাইডে আপোনালোকে যাব, সেইখিনি আমি বাধা কৰি আছিলোঁ। তেখেতসকলে মানে মানা নাই বুলি আই মাতৃসকলে, আকৌ গোটেই আমাৰ ৰাইজেই, যিহেতু আমাৰ এইটোৱে মেইন ৰাস্তা, ল'ৰা ছোৱালী পঢ়া শুনা, এইটো নহয় আপোনালোকে চাই যাব পাৰে ৰাস্তাখিনি এনেকুৱা আমাৰ অভাৰলোড ডাম্পাৰবিলাকে গৈ থকাৰ কাৰণে। আৰু আমি দিনতো আমি সিহঁতক মানে বুজাই কিনে আমি ঘূৰাই দিছিলোঁ গাড়ীখন। পদক্ষেপ গ্ৰহণ কৰা নাই মানে আমাৰ ৰাইজৰ ফালৰ পৰাও সেইখিনি সজাগ নাছিলে, সেইটো কাৰণে হয়তো আমি ইয়াত বন্ধ কৰাটো তেনেকুৱা আমি হেৰি কৰিব পৰা নাই। আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা চৰকাৰেও নাজানে যে আমাৰ ইয়াতে অবৈধ হিচাপে চলি আছে, হয় নে নহয়? গতিকে ৰাস্তাটো আজি বেয়া কাৰণে আমাৰ ৰাইজেও সজাগ হৈ আহিছে। মঙলবাৰে জাগিৰোড শংকৰদেৱ বিদ্যা নিকেতনত সম্পন্ন হয় গণিত আৰু বিজ্ঞান মেলা।
শিশু শিক্ষা সমিতি অসমৰ নগাঁও আৰু হোজাই বিভাগৰ শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিভিন্ন সংকুলৰ প্ৰায় 200 শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি নিজ নিজ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰে। অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত নগাঁও আৰু হোজাই বিভাগৰ শিক্ষাৰ্থী তথা শিশু বিজ্ঞানীসকলৰ মাজত মঙলবাৰে জাগিৰোড শংকৰদেৱ বিদ্যা নিকেতনত অনুষ্ঠিত হয় গণিত আৰু বিজ্ঞান মেলা। নগাঁও আৰু হোজাই বিভাগৰ বিভিন্ন সংকুলৰ পৰা নিৰ্বাচিত হৈ অহা প্ৰায় 200 ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। জাগিৰোড শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য ৰুবুল শইকীয়াকে ধৰি বিভিন্ন নিকেতনসমূহৰ আচাৰ্যসকল নিকেতন পৰিচালনা সমিতিৰ বিষয়ববীয়া আদিৰ উপস্থিতিত মঙলবাৰে এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব দাসে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলে তেওঁলোকৰ নিজ নিজ বিজ্ঞানৰ আৰ্হিসমূহ প্ৰদৰ্শন কৰাৰ লগতে ইয়াৰ লগত জড়িত প্ৰশ্ন মঞ্চসমূহতো ভাগ লয়। নগাঁও আৰু হোজাই বিভাগৰ আজি বিজ্ঞান আৰু গণিত মেলা অনুষ্ঠিত হৈছে শংকৰদেৱ বিদ্যা নিকেতন জাগিৰোডত। আজি বিজ্ঞানৰ যি 5টা ভাগৰ যি প্ৰতিযোগিতা আৰু গণিতৰ যি 5টা ভাগৰ প্ৰতিযোগিতা এই নিকেতনতে অনুষ্ঠিত হৈছে। বিজ্ঞানৰ বিজ্ঞান প্ৰশ্নমঞ্চ, বিজ্ঞান ব্যৱহাৰিক, বিজ্ঞান পত্ৰবাচন, বিজ্ঞান আৰ্হি আৰু বৈদিক গণিত প্ৰশ্নমঞ্চ, বৈদিক গণিত পত্ৰবাচন, বৈদিক গণিত ব্যৱহাৰিক, বৈদিক গণিত আৰ্হি এই প্ৰতিযোগিতাসমূহ আমাৰ নিকেতনতে অনুষ্ঠিত হৈছে। আৰু এই নিকেতনত যিসকল সংকুল পৰ্যায়ত প্ৰথম স্থান পাইছে সেই প্ৰথম স্থান পোৱা ছাত্ৰ ছাত্ৰীসকল বিভাগ পৰ্যায়ত আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আহিছে। আৰু এই বিভাগ পৰ্যায়ত যেতিয়া প্ৰথম স্থান পাব তেওঁলোকে প্ৰান্তীয় পৰ্যায়ত বিজ্ঞান মেলাত অংশগ্ৰহণ কৰিব পাৰিব। আৰু প্ৰান্তীয় পৰ্যায়ত বিজ্ঞান মেলাত যিসকলে প্ৰথম স্থান পাব তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান মেলালৈ তেওঁলোকে অগ্ৰগতি লাভ কৰিব। আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ যিটো উৎসাহ উদ্দীপনা সঁচাকৈ আদৰণীয়। তেওঁলোকে যিটো বিজ্ঞানৰ যি মনোভাৱ, গণিতৰ যিটো মনোভাৱ তেওঁলোকে সঁচাকৈ বুজি পাইছে আৰু সেয়ে তেওঁলোকে নতুন যি আৰ্হি মডেল তেওঁলোকে বনাইছে সেইটোৱে চাবলগীয়া একেবাৰে সকলোৰে কাৰণে সৌভাগ্য। আৰু কাৰণ তেওঁলোকৰ এটা প্ৰতিভা আছে, ভৱিষ্যতে তেওঁলোকে এজন চাইণ্টিষ্ট হোৱা। গতিকে আমিও আশা ৰাখিছোঁ সেই ছাত্ৰ ছাত্ৰীসকল যাতে ভৱিষ্যতে এজন চাইণ্টিষ্ট হয়। শংকৰদেৱ বিদ্যা নিকেতনত গণিত বিজ্ঞান মেলা অনুষ্ঠিত হৈছে। ইয়াৰে প্ৰায় 12টা বিভাগ হৈছে। 12টা বিভাগৰ প্ৰত্যেকটো বিভাগৰে যিসকল প্ৰথম পুৰস্কৃত হ'ব সেইসকলক আমি শিশু বিজ্ঞানী বুলি স্বীকৃতি দিম। আৰু এই শিশু বিজ্ঞানীসকলে আমাৰ প্ৰান্তীয় বিভাগত যাব পাৰিব, প্ৰান্তৰ পৰা ৰাষ্ট্ৰ পৰ্যায়লৈ যাব পাৰিব। 200 ল'ৰা ছোৱালীৰ লগত প্ৰায় 200 আচাৰ্যও আহিছে। আকৌ আচাৰ্যসকলৰ লগত কিছু অভিভাৱকে আহিছে। তেওঁলোকৰ প্ৰত্যেকৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ আৰু যাতে কোনো অসুবিধা নহয়। আমাৰ 3মহলীয়া যিটো বিল্ডিং আছে এই বিল্ডিঙত গণিতৰ মেলা, গণিতৰ প্ৰশ্নমঞ্চ অনুষ্ঠিত হৈছে। আমি আশা কৰোঁ প্ৰত্যেকেই আমাৰ এই বিদ্যালয়ৰ পৰা বিজ্ঞানী নাম লৈ যাব পাৰিব। জাগিৰোডত মঙলবাৰে কেইবাটিও তিৱা জনগোষ্ঠীয় নেতৃত্বই এক সংবাদমেল সম্বোধন কৰি তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্ম পিনুঙক চৰকাৰীভাৱে স্বীকৃতি প্ৰদানৰ দাবী উত্থাপন কৰে। সমান্তৰালভাৱে ইয়াক লোকগণনাৰ অন্যান্য ধৰ্মীয় শ্ৰেণীত সন্নিৱিষ্ট কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ৰাজ্যত আৰম্ভ হোৱা লোকগণনাত তিৱা অৰ্থাৎ লালুং জনগোষ্ঠীৰ লোকসকলে নিজৰ জাতি হিচাপে, ভাষা হিচাপেও তিৱা লালুং আৰু ধৰ্ম হিচাপেও পিনুং ব্যৱহাৰৰ আহ্বান জনগোষ্ঠীটোৰ নেতৃত্বৰ। মঙলবাৰে গোভা ৰজা সমন্বিতে কেইবাগৰাকীও তিৱা ৰজাৰ উপস্থিতিত জাগিৰোডত এক সংবাদমেল সম্বোধন কৰি এই আহ্বান জনাই তিৱা পিনুং আগুৰাই চামত আৰু ঐতিহাসিক তিৱা ৰাজদৰবাৰ অসমৰ বিষয়ববীয়াই। ইয়াত আমাৰ গোভা ৰজাকে আদি কৰি তিৱা ৰজাসকল উপস্থিত আছে আৰু লগতে আমাৰ আমচাই লৰো আছে, মাৰজুং লৰো আছে, ৰংখৈ লৰো আছে, বালিখুলি লৰো আছে, ৰংখৈ দেউৰী আছে, আমজং মেঘালয়ৰ আমজঙৰ লৰো আছে, তলৈ আছে আৰু লুমফৰৰ বিষয়ববীয়াসকল আছে আৰু আমখাৱলীসকলৰ প্ৰতিনিধিসকল আছে। সকলোৱেও আমি আছোঁ আৰু ইয়াতে আমাৰ যিখিনি তিৱা সমাজৰ পৰম্পৰাগত আধ্যাত্মিক জীৱনৰ লগত জড়িত সেই গোটেই আমি
ব্যক্তিসকল ইয়াত আছোঁ, বিষয়ববীয়াসকল ইয়াতে আছে। আমি আগন্তুক লোকগণনাৰ বাবে, যিহেতু আগন্তুক লোকগণনাত জাতিভিত্তিক লোকগণনা হ'ব বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ, গতিকে জাতিভিত্তিক লোকগণনাত আমাৰ তিৱাসকলে মানে কি কয় লোকগণনাৰ পেপাৰত কি তথ্য সন্নিৱিষ্ট কৰিম সেইখিনি ইতিমধ্যে আমি সম্পূৰ্ণ কৰি তুলিছোঁ। আৰু 13 আগষ্ট তাৰিখেও আমি কাৰ্বি আংলঙৰ চূড়ান্ত বৈঠকখন আমি বহি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আগন্তুক লোকগণনাত তিৱাসকলে জাতি সুধিলে লালুং বা তিৱা লালুং হিচাপে সন্নিৱিষ্ট কৰিব, আৰু লগতে ভাষা ক'লেও তিৱা লালুং হিচাপে সন্নিৱিষ্ট কৰিবলৈ, আৰু ধৰ্ম বুলি ক'লে আমি পিনুং মানে কি কয় পিনুং তিৱা ধৰ্ম সন্নিৱিষ্ট কৰিবলৈ আমি ৰাইজক অনুৰোধ জনাইছোঁ। আৰু আমি কাকো ফ'ৰ্চ কৰা নাই, এইটো আমাৰ যিহেতু তিৱা পৰম্পৰা, তিৱা সংস্কৃতি, গতিকে সমূহ তিৱা জনগণক, তিৱা জাতিটোক আগন্তুক লোকগণনাত এনেধৰণে আমি ধৰ্মৰ ক্ষেত্ৰত পিনুং শব্দটো আমি মানে কি সন্নিৱিষ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ। আনহাতে তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্ম পিনুঙক চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰাৰ লগতে পিনুঙক আগন্তুক লোকগণনাত অন্যান্য ধৰ্মীয় শ্ৰেণীত সন্নিৱিষ্ট কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে তিৱা জাতীয় সংগঠনকেইটাই। এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি সমগ্ৰ বিষয় বিৱৰি কয় বিষয়ববীয়াসকলে। পিনুং শব্দৰ অৰ্থ হৈছে মূল বা মৌলিক, পিনুং শব্দৰ অৰ্থ হৈছে প্ৰকৃতি বা প্ৰকৃতি পূজা, আৰু পিনুং শব্দৰ অৰ্থ হৈছে পৰম্পৰা, পৌৰাণিক ঐতিহ্য, আৰু অৰ্থাৎ তিৱা জাতি জন্ম হোৱাৰ দিনৰে পৰা যি ধৰ্মীয় ৰীতি নীতি, সামাজিক ৰীতি নীতিৰ জৰিয়তে বৰ্তমানলৈকে তিৱা জাতি মানে কি কয় বৰ্তি আছে, সেইটোকে পিনুং বুলি কোৱা হয়। আৰু পিনুংটো প্ৰকৃতি পূজাৰ লগত জড়িত। আমি তিৱাসকলে গছ গছনি, শিল, নদী, পৃথিৱী, আৰু ইফালে ডাঙৰ বিল, খাল এইবিলাক আমি পূজা কৰোঁ। গতিকে সেইফালৰ পৰা আমাৰ এই পৰম্পৰাগতভাৱে চলি অহা ধৰ্মীয় বিশ্বাসৰ ৰীতি নীতি, সামাজিক বিশ্বাসৰ ৰীতি নীতি, সেইটোক পিনুং বুলি কোৱা হয়। আৰু পিনুং শব্দটোক আগন্তুক লোকগণনাত সন্নিৱিষ্ট কৰিবৰ কাৰণে তিৱা ধৰ্ম হিচাপে আমি সমূহ তিৱা জনগোষ্ঠীক অনুৰোধ জনাইছোঁ। আমাৰ তিৱাসকলৰ ধৰ্ম লোকগণনাৰ নথিত অন্যান্য ধৰ্মৰ শ্ৰেণীত সন্নিৱিষ্ট কৰিবৰ বাবে পিনুং শব্দটোক আমি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আৰু লগতে মৰিগাঁও সমষ্টিৰ MLA ৰমাকান্ত দেউৰী ডাঙৰীয়া, আৰু লগতে আমাৰ ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেইথ এণ্ড কালচাৰেল মিনিষ্টাৰ শ্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, আৰু কম দিনৰ ভিতৰতে তেখেতসকলক সাক্ষাৎ কৰি আমাৰ এই আবেদন যাতে তেওঁলোকে ফুলফিল কৰে। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বা বাতৰি। জাগিৰোডত শিশুৰ চুটি ছবি, এমুঠি আশাৰ দৃশ্যগ্ৰহণ আৰম্ভ। আজি ৰাতি আমি কেনেকৈ খাম? আজি তাকে ভোকতে থাকিব লাগিব। হ'ব দে, ৰাতি হ'লে কিবা এটা হ'ব। এতিয়া জানো আমি ভোকত থাকিবলৈ পাৰিম? কণ কণ শিশু শিল্পীক লৈ নিৰ্মাণ হ'বলগীয়া চুটি ছবি এমুঠি আশাৰ দৃশ্যগ্ৰহণ দেওবাৰৰ পৰা জাগিৰোডত শুভাৰম্ভ কৰা হয়। BBA প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া চুটি ছবিখনৰ পৰিচালনা কৰিছে জাগিৰোডৰ যুৱ ছবি পৰিচালক ভাস্কৰ ডেকাই। দেওবাৰে জাগিৰোডৰ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত ছবিখনৰ দৃশ্যগ্ৰহণৰ শুভাৰম্ভ কৰা হয়। শিশু শিল্পীসকলক লৈ নিৰ্মাণ কৰা এমুঠি আশা ছবিখনৰ জৰিয়তে এক বিশেষ বাৰ্তা দাঙি ধৰাৰ প্ৰয়াস কৰিছে ছবি পৰিচালকসহ দলটিয়ে। উল্লেখ্য যে ছবিখন BBA নামৰ ইউটিউব চেনেলত উপলব্ধ হ'ব। নমস্কাৰ, আজি আমি আমাৰ গোটেই কণ কণ ল'ৰা ছোৱালী লৈ এখন চুটি ছবি কাম আৰম্ভ কৰিছোঁ। এমুঠি আশা বাস্তৱ জীৱনৰ যেনেকুৱা
যোনবিলাকৰ ল'ৰা ছোৱালী মা বাপেক নাথাকে সিহঁতে ঘাট মাউৰা কেনেকৈ জীৱন সংগ্ৰাম কৰি খাব, তেনেকৈ বটল বুটলি ফুৰে, ভিক্ষা খুজি ফুৰে, এখন সেনেকুৱা গোটেই সংগ্ৰামটো লৈ পেলাই এখন চুটি ছবি আৰম্ভ কৰিছোঁ, এমুঠি আশা বুলি কৈ। আপোনালোকে 10 দিনৰ পিছত আমাৰ BBA প্ৰডাকশ্যনত উপলব্ধ হ'ব ইউটিউব চেনেলত। আজিৰ পৰা আমি দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰিছোঁ। আমি জাগিৰোডৰ ষ্টেচনত শ্বুটিঙৰ কাম আৰম্ভ কৰিছোঁ। আমি জাগিৰোড ডাভিছ মাৰ্কেটত শ্বুটিঙৰ কাম আৰম্ভ কৰিছোঁ। আজিৰ পৰা আৰম্ভ কৰিলোঁ আৰু এদিন আমাৰ শ্বুটিং আছে, 2 দিন আমাৰ শ্বুটিং দৃশ্যগ্ৰহণৰ কাম চলি থাকিব। আজি অকণমান আধৰুৱা মানে কি আধা হৈ গ'ল আমাৰ কাম, আৰু অলপ বাকী আছে। গোটেই কণ পোৱালি সবাৰ লগত শ্বুটিং কৰি ভালেই লাগিছে। একদম শৈশৱ জীৱনৰ লগত সিহঁতৰ লগত সোমাই গৈছোঁ, ধুনীয়াকৈ শ্বুটিংটো কৰিছোঁ আমি। আগন্তুক দিনলৈ আৰু ইহঁতক লৈয়ে আৰু পৰিকল্পনা আছে। মই 10 দিনৰ আগতে আমাৰ এখন চুটি ছবি ৰিলিজ কৰিলোঁ, শৈশৱ বুলি কৈ। আমাৰ গোটেই পোৱালিখিনিয়ে আছিল। এতিয়া আৰু এখন ছেকেণ্ডখন এমুঠি আশা আহি আছে ইউটিউবত। ভাল লাগিছে, কৰিছোঁ। ভিকাৰী আমি বটল বুটলিব লাগে, মানুহৰ পৰা পইচা খুজিব লাগে, সেয়া। ইণ্ডাছ একাডেমীত উলহ মালহেৰে উদযাপন কৰা হয় 80 সংখ্যক স্বাধীনতা দিৱস। বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ উপস্থিতিত বিস্তৃত কাৰ্যসূচীৰে পালন কৰে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস। সাংস্কৃতিক ৰেলী, ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু সমবেত সংগীতেৰে আৰম্ভ হয় অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত আপ্লুত হৈ উপস্থিত দৰ্শক। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা নৃত্য নাটিকা। দেশপ্ৰেমৰ ভাৱধাৰাৰে পৰিৱেশন কৰা নৃত্য নাটিকাই সৃষ্টি কৰে এক মনোমোহা পৰিৱেশ। এফালে স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰে কুচকাৱাজ। শৃংখলাবদ্ধ কুচকাৱাজে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। এনেদৰে দেশপ্ৰেম আৰু উৎসৱ মুখৰেৰে ইণ্ডাছ একাডেমীত উদযাপন কৰা হয় 80 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী। দেওবাৰে নিশা মায়ং আৰক্ষীৰ অবৈধ গো সৰবৰাহৰ বিৰুদ্ধে অভিযান। জব্দ হ'ল 32টা চোৰাং গৰুসহ এখন আল্ট্ৰা বাহন। আনহাতে আৰক্ষী অহাৰ উমান পাই গো সৰবৰাহ কৰা বাহন এৰি পলায়ন সৰবৰাহকাৰীৰ। মায়ং আৰক্ষী থানাৰ বিষয়া মুন প্ৰকাশ তিৱাৰীৰ নেতৃত্বত এক গোপন খবৰৰ ভিত্তিত নিশা চলা এই অভিযানত হাছেনাবাৰীত এই 4চকীয়া আল্ট্ৰা গাড়ীখনৰ পৰাই জব্দ কৰা হয় অবৈধভাৱে সৰবৰাহ কৰা গোধনসমূহ। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে মায়ং আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। পবিত্ৰ ভাদ মাহ উপলক্ষে জাগিৰোডত উন্মোচন হ'ল এটি দিহানাম গৰখীয়া কৃষ্ণ। সত্যসন্ধা নামতি দলৰ সহযোগত মূল নামতি মালা ডেকাৰ কণ্ঠত মুকলি হোৱা দৃশ্যশ্ৰাব্য দিহানামটি উপলব্ধ বিহুৱতী মালা নামৰ ইউটিউব চেনেলত। জাগিৰোডৰ ড্ৰিমছ অডিঅ' লেবত বাণীবদ্ধ কৰা দিহানামটি সকলোৱে আদৰি ল'ব বুলি আশাবাদী সত্যসন্ধা নামতি দলৰ লগতে কণ্ঠশিল্পী মালা ডেকা আৰু কলাকুশলীসকল। আগন্তুক দিনতো এনে কাম কৰি যাবলৈ ৰাইজৰ আশীৰ্বাদ কামনা কৰিলে সত্যসন্ধা নামতি দলে। মই মালা ডেকা, আমি আজি এটি দিহানাম উন্মোচন কৰিছোঁ ভাদ মাহৰ উপলক্ষে। একচুৱেলি গৰখীয়া কৃষ্ণৰ দিহানাম ভাগ, এই দিহানাম ভাগৰ আচলতে আমাৰ দলটো আৰু মোৰ মানে বহুত হেঁপাহ, বহুত দিনৰ পৰা বহুত বছৰৰ পৰা হেঁপাহ যে মই এটি নামেই হওক, বিহু নামেই হওক, দিহানামেই হওক, এটা ৰেকৰ্ডিং কৰিম, ভালকৈ এটা হেৰি ল'ম ভাবিছিলোঁ। তো আজি মোৰ দলটিও বহুতখিনি অৰিহণা আছে, গতিকে সকলোৰে মিলি মেলি মই এইটো দিহানামটো গালোঁ।
আৰু গাই মেলি ইমানখিনি হেঁপাহ ইমান দিনৰ হেঁপাহটো আচলতে মোৰ পূৰা হ'ল সেইখিনি সকলোৱে সহায় সহযোগিতাতে মই আগবাঢ়িব পাৰিলোঁ আৰু এই দিহানামটি মোৰ নিজৰ চেনেল বিহুৱতী মালা এইটো চেনেলত পাব সকলোৱে আৰু লগতে মোক উৎসাহ উদ্দীপনা দিব পাছলৈ যাতে মই আমাৰ সত্য সন্ধান নামতি দলটি আমি দলটিয়ে যাতে আৰু ভাল ভাল এনেকুৱা নাম আমি আপোনালোকৰ মাজলৈ আনিব পাৰোঁ আজি আমি উন্মোচন কৰিলোঁ মুকলি কৰি দিলোঁ যে আমি গৰখীয়া কৃষ্ণ নামৰ এই নামভাগ এই দিহানামটিৰ সংগীত পৰিচালনা দিলৰাজ ডেকা আৰু ভিডিঅ' সম্পাদনা কৰিছে ভাস্কৰ ডেকাই নমস্কাৰ ভাদ মাহৰ উপলক্ষে আজি যিটো যিভাগ দিহানাম আজি ৰিলিজ কৰা গৈছে গতিকে স্পেচিয়েলি মই অডিঅ'টোৰ কথা কওঁ খুব সুন্দৰ হৈছে আৰু বাইদেউ মালা বাইদেউ খুব ধুনীয়াকৈ গাইছে আৰু মিউজিক গাঁথনি আমাৰ দিলদা খুব ধুনীয়াকৈ কৰিছে গতিকে আশা কৰোঁ ৰাইজে যিমান পাৰে মৰম দিব আৰু লগতে মই ভিডিঅ'টোৰ ক্ষেত্ৰত অকণমান এনেই চাই দিছোঁ আৰু কেমেৰা আৰু এডিটিঙৰ কামখিনি মই নিজে কৰিছোঁ গতিকে কেনেকুৱা হৈছে জনাব আৰু ভাদ মাহ আহি আছে যেতিয়া গতিকে সকলোৱে ভগৱানে সকলোকে ভালে কুশলে ৰাখক বিহুৱতী মালা সেই চেনেলটোত আপলোড হ'ব ভিডিঅ'টো গতিকে আশা কৰোঁ সকলোৱে খুব সুন্দৰভাৱে মৰম দিব জাগিৰোডৰ পশ্চিম নগাঁৱৰ পৰা সন্ধানহীন মাতৃকন্যা সোমবাৰে আবেলি ঘৰৰ পৰা মাতৃগৃহ অভিমুখে ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দিষ্ট হৈ আছে মাতৃ আৰু 6 বছৰীয়া কন্যা সন্ধানহীন মাতৃগৰাকী লিপিমণি দলৈ আৰু কন্যা অনন্যা দাৰফাং স্বামীয়ে বিচাৰ খোচাৰ কৰিও কোনো সন্ধান লাভ নকৰি ইতিমধ্যে জাগিৰোড আৰক্ষীৰ কাষ চাপিছে সোমবাৰ আবেলিৰ পৰা মোৰ মিছেছ লিপিমণি দলৈ আৰু ছোৱালী অনন্যা দাৰফাং দুইজনে একেলগে নিৰুদ্দেশ হৈ আছে আজিলৈকে সন্ধান পোৱা নাই আজি 6 দিন হ'ল আৰু বেছিটোৱে মই থানাত এজাহাৰ দিয়া হৈছে আজিলৈকে পুলিচ প্ৰশাসনে উলিয়াব পৰা নাই তেনেকুৱাতো মোৰ একো নাই কাজিয়াৰ খালি মোবাইলত এনি টাইম বিজি থাকে কাৰণে মই দুই এষাৰ কৈছিলোঁ সেইখিনি বেয়া পাই গুচি গ'ল নে আৰু কিবা বেলেগ প্লেনিং আছে সেইটো মই নাজানো কিন্তু আজি বেছিটোৰ বাবে ধৰি মোবাইলটো চুইচ অফ পাই আছোঁ কোনো লগৰ সম্পৰ্কীয় ঘৰৰ মানুহ আৰু আনকি মোৰ লগতে আজিলৈকে ফোন ৰিচিভ কৰা নাই চব ব্লক হৈ আছে কিন্তু নিজৰ মাক ককায়েক নবৌহঁতৰ লগতো কথা পতা নাই আজিলৈকে খালি এটাই কথা কৈছে মই গুৱাহাটীত আছোঁ লগৰ ছোৱালী এজনীৰ ঘৰত মই কাইলৈ যাম এইগমকৈ বাটচাংগে চাংগে আজি শনিবাৰ পালেহি আজিলৈকে উত্তৰে অহা নাই মাতৃগৃহলৈ যোৱাৰ পথৰ পৰা সন্ধানহীন মহিলাগৰাকীৰ কোনো লোকে সন্ধান পালে 9395653103 নম্বৰত যোগাযোগ কৰিবলৈও স্বামী তথা পৰিয়ালৰ লোকৰ আহ্বান মই আজি পশ্চিম নগৰ নিবাসী আমাৰ মনোজ দলৈ তেওঁৰ ৱাইফ আৰু তেওঁৰ ছোৱালীজনী যোৱা সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে তেওঁ ঘৰত যাওঁ বুলি কৈ পিনে ইয়াৰ পৰা ওলাই গৈছে কিন্তু ঘৰতো গৈ পোৱা নাই আজিলৈকে যোৱা বৃহস্পতিবাৰে সেই সন্দৰ্ভতে জাগিৰোড থানাত এজাহাৰ দিয়া হৈছিলে কিন্তু থানাৰ পৰা এতিয়ালৈকে কোনো সুসূত্ৰ উলিয়াব পৰা নাই আৰু বৃহস্পতিবাৰৰ পৰাই তেওঁৰ মোবাইলটো ছুইচ অফ হৈ আছে গতিকে কোনো সদাশয় ব্যক্তি যদি ইয়াত তলত ফটো দিয়া হ'ব নম্বৰ দিয়া হ'ব যদি ক'ৰবাত দেখা পায় সেই নম্বৰত কণ্টেক্ট কৰি পেলাই অতি শীঘ্ৰে জনাই যেন বিলম্ব নকৰি আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা ধন্যবাদ